সমগ্ৰ দেশতে বিজেপি দলটোৱে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে যুৱ কংগ্ৰেছৰ বিৰুদ্ধে। একমাত্ৰ কাৰণ হৈছে যে যুৱ কংগ্ৰেছীসকলে ভাৰতবৰ্ষক অপমান কৰিছে, নৰেন্দ্ৰ মোদীক অপমান কৰিছে। কেতিয়া আৰু ক'ত সেই বিষয়ে আমি আলোচনা কৰিম। দিল্লীত এখন AI সন্মিলন হৈ আছিল আৰু সেই AI সন্মিলনখনত কি ঘটনা হৈ গৈছে ইতিমধ্যে আমি সকলোৱে জানো, আপোনালোক বহুতে হয়তো নাজানে যে প্ৰত্যেকখন দেশে নিজৰ নিজৰ AIৰ ক্ষেত্ৰত কিমান দূৰ আগবাঢ়ি গ'ল সেইবিলাক প্ৰদৰ্শন কৰিছিল। কিন্তু আমাৰ দেশে কি কৰিলে জানেনে? আমাৰ দেশক প্ৰতিনিধিত্ব কৰা গলকটীয়া ইউনিভাৰ্চিটিয়ে কি কৰিলে, চীনৰ যোনটো এটা AIৰ দ্বাৰা প্ৰস্তুত কৰা মানে ৰবটিক কুকুৰ আছিলে, সেই কুকুৰটো কি কৰিলে, সেই ইউনিভাৰ্চিটিখনে 2.5 লাখ টকাত নিজে কিনি পেলাই কি কৰিলে, সেইটো তেওঁলোকে নিজে সৃষ্টি কৰা বুলি সেই AI সন্মিলনখনত তেওঁলোকে প্ৰদৰ্শন কৰিলে। তাৰপিছতে আৰম্ভ হৈ গ'ল সেই যে কুকুৰটো যে আচলতে তেওঁলোকে সৃষ্টি কৰা নহয়, তেওঁলোকে আৱিষ্কাৰ কৰা নহয়, সেই কথাটো অতি সোনকালে প্ৰমাণ হৈ গ'ল আৰু সমগ্ৰ পৃথিৱীৰ আগত ভাৰতবৰ্ষৰ নাকটো কাটা গ'ল। মই শ্বৰ্টকৈ কৈছোঁ, সেই কথাটোক লৈ যুৱ কংগ্ৰেছীসকলে প্ৰতিবাদ সাব্যস্ত কৰিলে যে নৰেন্দ্ৰ মোদী মানে ভাৰত নহয়। সঁচা কথা, নৰেন্দ্ৰ মোদীয়ে এটা দলক প্ৰতিনিধিত্ব কৰিছে, সেই দলটোৰ পৰা তেওঁ প্ৰধানমন্ত্ৰী হৈছে, কালিলৈ তেওঁ নাথাকিবও পাৰে। যে নৰেন্দ্ৰ মোদী মানে কেতিয়াও ভাৰতবৰ্ষ হ'ব নোৱাৰে। ঠিক তেনেদৰে ৰাহুল গান্ধী মানেও সমগ্ৰ ভাৰতবৰ্ষ হ'ব নোৱাৰে। প্ৰত্যেকজন ব্যক্তিৰে, সি যুৱ কংগ্ৰেছীয়ে হওক বা বিজেপিৰে হওক, যাৰে নহওক, সঁচা কথাটো কোৱাটোত কাৰো বাবে সি কেতিয়াও আপত্তিজনক হ'ব নোৱাৰে। গতিকে এই কথাটোকে কালি যুৱ কংগ্ৰেছীসকলে সাব্যস্ত কৰিলে, প্ৰতিবাদ সাব্যস্ত কৰিলে আৰু সেই কথাটোক লৈ তেওঁলোক অপমানিত হ'ল। তেওঁলোকে কৈছে যে AI সন্মিলনখনত পৃথিৱীৰ বহুত দেশ আছিলে আৰু সেই দেশবিলাকৰ সন্মুখত ভাৰতৰ নাক কটালে। সেই কথাটোক লৈ আজি অসমতো প্ৰতিবাদ সাব্যস্ত কৰিলে বিজেপি আৰু AJPয়ে মিলি। আনহাতে এটা কথা, আমি যেতিয়া কিবা এটা শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰিম বুলি ভাবোঁ বা কিবা এটা আমি কৰিম বুলি ভাবোঁ, তেতিয়াই ৰাতিপুৱাতে আহি পূৰা বাছে পাছে মানে পুলিচ প্ৰশাসন আহি পেলাই ৰাজীৱ ভৱনৰ সন্মুখত থিয় হৈ থাকিব, বেৰিকেডৰ উপৰি বেৰিকেড লগাই একেবাৰে পূৰা আমাক বটলত সাফৰ মৰা দি সেই কংগ্ৰেছ ভৱনৰ ভিতৰতে তেওঁলোকে বন্ধ কৰি থৈ দিয়ে। আমাক GS ৰোডটোত আনকি ওলাবলৈও নিদিয়ে। তেনেধৰণেৰে প্ৰশাসনে আমাক বন্দী কৰি ৰাখে। কংগ্ৰেছে একো এটা যদি পালন কৰিব নোৱাৰে, তেনেকৈ বন্দী কৰি ৰাখে, তেতিয়াহ'লে এই বিজেপি AJPৰ গুণ্ডা বাহিনীয়ে, যিসকলে অতি অভদ্ৰ মানে তেওঁলোকে অশ্লীল ইংগিত প্ৰদান কৰিছে, সেই প্ৰতিবাদটোত তেওঁলোকে কি কৰিছে, এই বেনাৰ পোষ্টাৰৰ পিছফালে তেওঁলোকে ৰড লৈ আহিছে, যিবোৰ অসভ্যালি কৰিছে, মদ ভাং ড্ৰাগছ খাই অহা ল'ৰাই, সেই ল'ৰাখিনি আহি যেনেকুৱা ধৰণৰ অসভ্যালি কৰিছে, সেইখিনিক কিয় পুলিচে ৰাখিব নোৱাৰিলে? কাৰণ GS ৰোডটোতো এটা ব্যস্ততাপূৰ্ণ ৰাস্তা হয় আৰু ৰাজীৱ ভৱনৰ অলপ আগতেই গৈ পেলাই GMCHখন আছে, তাততো আজি বহু এম্বুলেঞ্চ আমি তেনেকৈ বন্ধ হৈ থকা আমি দেখিবলৈ পালোঁ। ৰাস্তাত মানে কেনেকৈ আবদ্ধ হৈ থাকিলে সেইখিনি আমি দেখা পালোঁ। আমি কংগ্ৰেছৰ পৰা কোনো প্ৰতিবাদী সমদল গৈতো আমি বিজেপিৰ বাজপেয়ী ভৱনলৈ কোনোদিন আমি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ নাযাওঁ। এইবাৰৰ সৈতে তেওঁলোকে এতিয়ালৈকে 3 নম্বৰ বাৰ আহিলে যে কংগ্ৰেছৰ ৰাজীৱ ভৱনৰ সন্মুখত আহি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। কংগ্ৰেছীসকলতো ক'তো যোৱা নাই, কিন্তু কংগ্ৰেছীসকলে যেতিয়া নিজৰ ৰাজীৱ ভৱনৰ সন্মুখত ৰাজীৱ ভৱনক ৰক্ষা কৰিবৰ বাবে যেতিয়া আগত তেওঁলোক থিয় হ'ল, তাৰ পিছত কিন্তু আমি দেখিলোঁ DCP মৃণাল ডেকাই কিন্তু কংগ্ৰেছীসকলৰ ওপৰতহে বৰমতা হ'ল আৰু তেওঁ যাকে তাকে বহুকেইজনক থপৰিওৱা, মৰা, ঘুচিওৱা ইতিমধ্যেই সকলোৱে ভিডিঅ'ৰ জৰিয়তে দেখা পাইছে। গতিকে অসম পুলিচৰ কৰ্তব্য কি আছিলে? তেওঁলোকে প্ৰথমতে দূৰৰ পৰা অহা AJP আমাৰ ঘৰখনত আমাকেই প্ৰহাৰ কৰিবলৈ আহিছে আৰু পুলিচ প্ৰশাসনে আকৌ ওলোটাই আমাকেই মাৰে। পুলিচ প্ৰশাসনে তেওঁলোকক ছত্ৰভংগ দিয়াব লাগিছিলে, য'ত নেকি তেওঁলোকক খেদাব লাগিছিলে, কিন্তু তেওঁলোকক নেখেদাই কি কৰিছে, কংগ্ৰেছীসকলৰ ওপৰত প্ৰহাৰ কৰিছে। DCP মৃণাল ডেকা ডাঙৰীয়া ৰাজনীতি সকলোৰে মানে সমানভাৱে কেতিয়াও নাযায়। আজি ইটো দল আহিব, কাইলৈ সিটো দল আহিব। আজি আপুনি পুলিচৰ ইউনিফৰ্মযোৰ পিন্ধি যিটো আপুনি পাৱাৰ দেখাইছে, আপুনি আচলতে নিৰপেক্ষ হ'ব লাগিছিল, কিন্তু আপুনি নিৰপেক্ষ হ'ব নোৱাৰিলে। আমি দুখ অনুভৱ কৰিছোঁ। আপোনালোকে যেতিয়া 2 ষ্টাৰ, আপোনালোকে 3 ষ্টাৰ বা যিমানেই যি নহওক, আপোনালোকৰ বিশেষকৈ প্ৰতিৰক্ষা বিভাগত থকা লোকসকলৰ নেম প্লেট থকাটো কিন্তু বাধ্যতামূলক বুলি মই ভালকৈ জানো। গতিকে আপোনালোকে নেম প্লেট নলগোৱাকৈ আহি আপোনালোকে কেনেকুৱা ধৰণৰ ব্যৱহাৰ দেখালেহি, সেই কথাটোত কিন্তু আমি বহুত দুখ প্ৰকাশ কৰিছোঁ আৰু আগলৈ আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে এনেধৰণেৰে আচলতে কেতিয়াও আপোনালোকে শাসন কৰিব নোৱাৰে, আপোনালোকে সমাজখন সুশৃংখলিত কৰিব নোৱাৰে। আপোনালোকৰ নিৰপেক্ষতাইহে, আপোনালোকৰ সততাইহে কিন্তু সমাজখনক ঠিক ঠাক ৰাখিব। পুলিচৰ অৰ্থ আছে, গতিকে সেই অৰ্থখিনি মানি আপোনালোকে চলিলে আমি যথেষ্ট ভাল পাম। ধন্যবাদ।